কি খবৰ মই আজি দেখাম মোৰ থকা যিখিনি ৰুম আছে ৰুমৰ পিছফালে অলপ খেতি আছে সেই খেতিখন আমাৰ অসমৰ দাদা এজনে সবজি খেতি কৰে বেংগলোৰৰ কাৰণে সেইখিনি বহুত ইফালে ডিউটিটো যায় যেতিয়াই নেকি টাইম পায় সেই টাইম হিচাপত আকৌ সবজিৰ খেতি কৰে যি বেছি এটা নহয় অলপে যিয়ে নহওক ডিউটিৰ লগতে ইফালে যেতিয়া নেকি কাম নাথাকে সেই কাম নাথাকা হিচাপত সুযোগ লৈ কিনে ইফালে সবজি খেতি কৰে ইহঁতো ডিউটিও কৰে আকৌ যাই কিনে সবজি খেতিটো কৰে কেনেকৈ কৰে তাকে মই দেখাবলৈ আপোনালোকক দেখাম বুলিয়ে মই আহিলোঁ ভিডিঅ'খন চাওক কেনে পায় ডিউটিৰ লগে লগে ইয়াতে সবজি খেতিও কৰে যিয়ে নহওক সেইখিনি বেংগলোৰৰ কাৰণে বহুত আপোনালোকেতো জানে বেংগলোৰত হওক আৰু য'তে নহওক সবজিৰ যিহে দাম ইহঁতো বেংগলোৰত থাকি কিনে সবজি ইমান এটা কিনিব লগা নহয় তাকে মই দেখাম ফুল প্ৰচেছটো কেনেকৈ সবজিৰ খেতি কৰে ৰুমৰ কাষতে ইফালে ডিউটিত যায় লগে লগে ডিউটি খতম হোৱাৰ পিছত আহি কিনে আকৌ ইহঁতো আহি কিনে এই সবজি খেতিটো কৰে কেনেকৈ কৰে তাকে দেখাম আৰু তাকে মই আপোনালোকক দেখাই আছোঁ চাওক দাদাজনে অসমৰে বুঢ়ো হয় তেওঁ কেনেকৈ সবজি খেতিটো কৰে আৰু কেনেকৈ কি চিষ্টেমত কৰে ডিউটিও কৰে আনফালে আহি কিনে খেতি কৰে আপোনালোকে জানে অলৰেডি সবজিৰ বহুত দাম সিহঁতো আকৌ বহুত দিনৰ পৰা সবজিটো আজিকালি দোকানত হওক মাৰ্কেটত হওক কিনিব নালাগে ইহঁতো ইয়াতে ৰেডি কৰে সেইখিনিয়ে মই দেখাই আছোঁ চাওক আপোনালোকে যদি ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব পিছত যিটো নতুন এটা ভিডিঅ' যদি আপলোড কৰোঁ সেই ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টত পাব বুলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক মই দেখাই আছোঁ দাদাৰ সবজি খেতি কৰা যিখিনি খেতি কৰে সেই খেতিখিনি দেখাই আছোঁ আপোনালোকে চাওক আৰু মোৰ লগত মোৰ ভিডিঅ'টো চাই থাকক যদি ভাল পায় কমেণ্ট এটা কৰিব লাইক এটা কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগো যাতে ভিডিঅ'টো চাব পাৰে সেইটো হিচাপত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক বেংগলোৰত ইফালে ডিউটিও কৰে আনফালে যাই কিনে সবজিৰ খেতিটো কৰে মোৰ দাদা হয় অসমৰে বুঢ়ো দাদা কছাৰী দাদা তাকে দেখাই আছোঁ আপোনালোকক চাওকচোন কেনেকুৱা ভাল পালে লাইক কৰি কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব অ'কে এইবিলাক খেতি কৰে আৰু ডিউটি টাইমত ডিউটি কৰে যেতিয়া নেকি ডিউটিটো হৈ যায় হৈ যোৱাৰ পিছতো মানুহকেইটা এনেই বেকাৰ থাকে থকাৰ পিছত আমাৰ ৰুমৰ কাষতে দেখা পাইছে ৰুমকেইটা এই ৰুমৰ কাষতে যিখিনি খেতি আছে মালিকৰ লগত এইবিলাক দেখা পাইছে এইবিলাক কিবা খেতি হয় এইবিলাক বেছিভাগ বড়ো মানুহৰ খোৱা সবজি হয় আপোনালোকে দেখা পাইছে এইবিলাক ইহঁতো খেতি কৰি ৰাখিছে ডিউটি কৰাৰ পিছতো যাই কিনে আকৌ ইফালে এইবিলাক খেতিৰ লগতো লাগি থাকে মই ভাবিলোঁ যে তাকেই আপোনালোকক একটা ভিডিঅ' এটা কৰি কিনে দেখাই দিয়ক কিমান মানুহকেইটা আহি কিনে ইফালে কামৰ লাগালাগি আকৌ ইফালে নিজৰো কিবা এটা সবজি হিচাপত সেইখিনি নিজে কৰি লৈছি আপোনালোকে দেখা পাইছে এয়া তেওঁ উঠাই আছে কিবা কিবি এইবিলাক কি উঠাই আছে লাই শাকটো মাজে মাজে আছে আৰু ন অঁ দেখা পাইছে ইফালে ডিউটি টাইমত ডিউটিও কৰে আকৌ যেতিয়া নেকি ডিউটি নাথাকে
এইবিলাক খেত নিজে কৰি লৈছে খেত, যাতে বিদেশত এইখিনিয়ে বহুত হয়, কাৰণ চব্জিৰ দাম বহুত, আপোনালোকে এনেও জানে ছয় চব্জি যিমান দাম আছে সেই দাম হিচাপত ইয়াতে যে বেংগলৰতে লোকেল মানুহকেইটা যে আমাৰ অসমৰ মানুহক কিবা খেতি কৰিবলৈ দিছে তাকেই বহুত, সেইখিনিয়ে চাইছে। এইবিলাক খেতি কৰি ইহঁতো নিজে ৰাখিছে। এনে বহুত দিন হৈছে ন আপোনালোকে এইটো কৰা? প্ৰায় মানে 1-2 বছৰ পাৰ হৈছে, সদায়ে চলি থাকে ন? অঁ, এতিয়া মোটামুটি অলপ চলপ বিক্ৰীও কৰে, নিজৰো খোৱা চলে, হয়নে নাই? বেংগলৰত যিহে চব্জিৰ দাম, তাৰ মাজতে যে নিজে কৰি ল'ব পাৰিছে, হয়নে নাই? অঁ, সেইখিনিয়ে দেখা পাইছে। এইবিলাক নিজে কৰি লৈছে, ডিউটিত লগে লগে যাই কিনে কেতিয়াবা টাইম পালে নিজে এইবিলাক খেতি কৰিছে। এইটোৰ নাম কি ক'লে আপুনি? এইটোৰ নাম মৈঠা টেঙা। বড়ো ভাষাত মৈঠা টেঙা নেকি? তিতাও আছে, টেঙাও আছে। এইটো আচলতে আপোনালোকৰ মানুহে ব্যৱহাৰ কৰে, বড়ো মানুহে বেছিভাগ ব্যৱহাৰ কৰে ন? অঁ, মৈঠা টেঙা ফেভাৰেট হয় নেকি? কিন্তু মই এইটো আগতে দেখা নাই, কি টেঙা এইটো, কি গছ বুলি। আমাৰ যিবিলাক নেকি ইউটিউব চেনেলৰ ভিউৱাৰ্ছ আছে, ছাবস্ক্ৰাইবাৰ আছে, মোক যিবিলাক মানুহে নেকি ভাল পায়, ইহঁতৰ তাত এই বস্তুটো শ্বেয়াৰ কৰিম, ইহঁতো হয়তো গম পাব এইটো কি গছ হয়, কি টেঙা হয়। আপুনিতো ক'লে মৈঠা টেঙা, এতিয়া মই হয়তো আগতে শুনা নাই, অসমত থাকিলেও অসমৰ এইটো চব্জি নেকি গম নাপাওঁ। আপোনালোকে যদি গম পায় তেনেহ'লে সেইটো কি চব্জি হয়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, মোৰ ইউটিউব চেনেলটো শ্বেয়াৰ কৰি দিব। কোৰচোৰ মাৰি পূৰা ৰেডি চেডি কৰি এইবিলাক লাই শাক, মুলি শাক আৰু এইখিনি জেগা অলপ খালী কৰি ৰাখিছে পাইছে। এইটো ছাইডতো খেতি কৰিছে। এইবিলাক কি খেতি? এইবিলাক টেঙা মেষ্টা। এই ওপৰত যে ফুল হৈছে এইটো গুটি হ'ব নেকি? হয় নেকি? হয় নেকি? চিম চিম, অঁ, এইবিলাক চিম হৈছে না? মাজে মাজে গায়ৰ কাৰণে হেৰি কৰিছোঁ, এই কিবা কি গছ কয় এইটো বস্তু অলপ পাহৰিলোঁ মই। কোন এইবিলাকতো ইহঁতৰ ভাষাত মুদ্দাৰ নেকি কিবা হ'ব? গায়ৰ দানা বুলি কয় এইটো, আমাৰ বড়ো ভাষা আৰু এছামিজ ভাষাত হয় নেকি? দানা বুলি ক'ব। আৰু এইবিলাক কিমান দিন লাগে এইখিনি হওঁতে? এইখিনি হওঁতে মানে 2 সপ্তাহমান পিছতে মানে খাব পৰা যায়, উঠাব পৰা যায় না? উঠাব পৰা হৈ যায়। অঁ, বিশেষকৈ আৰু 3 মাহ 2 মাহমান হ'লে সেইটো মানে ওখ হ'ব, পাতটো ছিঙি খালে হ'ল আৰু এনেতো কৰি খেতিটো কৰি কিনে ভাল লাগছে না? ভাল লাগিছে। অসমৰ মানুহ হৈ কিনে মানুহ আহি পেলাই এতিয়া বেংগলোৰৰ অলপ খেতি কৰিব পৰাটো ভাগ্যৰ কথা বুলি ভাবিব লাগিব আৰু। হয় নেকি? মালিকো খুব ভাল, মালিকো ভাল আছে। একেবাৰে এৰি দিছে নেকি খাবৰ কাৰণে? কৰি খাবৰ কাৰণে এৰি দিছে। বাহ বাহ। আৰু কেইটামানতো তাৰ খেতি আছে, খেতিটো মানে অলপ চাব লাগে আৰু সেইফালেও চাব লাগে আৰু নিজে এইখিনি কৰি খাব না? নিজৰটো অলপ চাব লাগে, এনেকৈ কৰি দিছে আৰু। আৰু কি কৰিছে? লাও খেতি আছে নেকি? লাও খেতি আছে, কোমৰা খেতি। চাও লাও হৈছে জানো? লাওটো এতিয়া হেৰি মানে হেৰি কৰি আছে, লাহে লাহে উঠি আছে, লাওটো ফুল হৈ আছে, লগাব লাগিব কেতিয়াবা। হয় নেকি? লাওটো লগাইছে,
আৰু সেইফালে কিবা কিবি লগাম বুলি এইবিলাক লাও খেতি না লাও এইটো বৰ্তমান ফুল চুল আহিছে ফুল চুল আহিছে কেইটামান অঁ তো হ'ব নিচিনা লাগিছে কিন্তু ৰচোন আৰু কেইদিনমান ৰুটিখিনি চাম হয় না নহয় নহ'লেতো আকৌ উঠাইখিনি আৰু লাও গুটি আকৌ লগাব লাগিব কোমৰাও লগাইছে আৰু এই আগত যে যিখিনি হাল মাৰি থৈছে কিবা এইটো হেৰি কি কৰোঁ লাফা লগাম আৰু লাই লগাম হয় নেকি এনেকৈ এই হেৰিটো অলপ হেৰি এই জাগা চাফা কৰি পেলাই হেৰি কৰি থৈছে না যাওকচোন তাতে চাওক এইবিলাকে কি হাল মাছে নে কোৰ মাছে ইয়াতেতো হয়তো হালৰ চিষ্টেম নাই আমাৰ বিদেশী মানুহ ন অঁ হা হৈছেনে কি আছে মাজত ধনিয়া পাতাও আছে নেকি এটা দুটা আছে মানে বহুত কি পেলাইছিলে কিন্তু কেইটামান গজা নাই গজা নাই না আছেও মোটামুটি এই বৰষুণ কমৰ কাৰণে বেছি কি গজা নাই এইটো কি শাক এইটো পালেং আছে পালেং হয় লাইও আছে আৰু মূলাও আছে মিক্সিং আছে মিক্সিং এইবিলাক মূলা অলপ ডাঙৰ হোৱা কেইটা চব মূলা হয় নেকি তিন ধৰণৰ আৰু অলপ যে যিখিনি নেকি খালী জেগা এইটো লাফা লগাম আৰু লাই লগাম বুলি কৈছে এই চীনা লাই বুলি কয় না আমাৰ অসমত চীনা লাই খালে মানে অলপ মিঠা মিঠা লাগি যায় হয় নেকি এইটো লগাম বুলি আৰু আপোনালোকৰ যে কি আছে মিষ্টাৰ টেঙা কোনটো মিষ্টাৰ টেঙা সেইটো মিষ্টাৰ টেঙা শুকান হ'লে গুটিটো মানে জমা হ'ব না সেইটো আকৌ এই ৰোৱানি কৰিম আৰু কেইদিনমান পিছত একমাহমান পিছত কৰা হ'ব এতিয়া মিষ্টাৰ টেঙা চেছ আছে এইটো আৰু মিষ্টাৰ টেঙা কোনটো এইবিলাকে মিষ্টাৰ টেঙা গছ এইটো তিতাটো তিতা টেঙাটো নহয় এইটো তিতা এইবিলাক মিঠাটো এইটো তিতাটো আৰু আছে এইবিলাকো এইফালেও আছে লাহে লাহে মানে পিছত চব হৈ যাব আৰু এনেকৈ লাগিছে এই চাইডত এইবিলাক কি এইটো পালেং এইটো পালেং আৰু লাফাটো কেইটামান আছে উঠাই খালোঁ না লাফাও আছে এইকেইটা পালেং পালেঙো আছে সেইকাৰণে অলপ কাষত লৈ কিনে দেখাব লাগে আৰু যিহেতু আমাৰ ই নাই ন আৰু এইবিলাক চিম হয় চিমটো তেনেকুৱা গছ নহয় ন নহয় আমাৰতো হ'লেতো অসমত বৈচাং দিয়ে চাং দিয়ে ন একদম পুৰা লাইনত লগাই থোৱা হ'ল আৰু এইবিলাক গাছ ইমান হাইটো নহয় দেখোন সিফালেতো বেছি হাইট নহয় আমাৰতো একদম পুৰা মানে এটা গছে পুৰা মানে হেৰিটো বৈচাংটো লয় আৰু অসমৰ কেইটাতো পুৰা হাইট আছে চাং দি থাকে ওপৰত ন আৰু ইয়াতে দেখা পাইছে না যিমানকেইটা আছে মোটামুটি ইমান সৰু সৰু গছ আচলতে চিম হয় না উৰহি হয় চিমে লিখা লিখি কৰা থোৱা আছে ফাইলত সেইটো মানে কেইদিনমান পিছত চাব পাৰিব আৰু আমি মানে এতিয়া খেতিটো উঠি আছে তো মানে বিক্ৰী কৰি পেলাই আমি ওপৰটো মানে ঠিক কৰিব লাগিব আৰু লাষ্টত হিচাপ হ'ব আৰু ন হিচাপ হ'ব এতিয়া খালি পৰিধিৰ পৰা বেপাৰীয়ে দি আছে এইবিলাকে নেকি উৰহি এনেকুৱা 50 টকা কিলোকে দি আছে আমি বেপাৰীয়ে 50 টকা কেজি 50 টকা কেজি বেপাৰীয়ে দি আছে আমি হয় নেকি বেপাৰীকেইটা তাতে ইয়াতে আহি কিনে উঠাই যায় কেইটামান হাজিৰা লৈ মানে উঠাই দিব লাগে আৰু জমা কৰি এনেকৈ আৰু মাটি লৈ যায় ইয়াৰ পৰাই লাহে লাহে আগৰ বছৰত মানে ফুল কৰিছিল ইয়াত ফুলো পইচা উঠিছিল ফুল কৰিছিলে না এই ফুলৰ গছকেইটা এতিয়াও মাজে মাজে আছে দুটা এটা ফুলৰ গছ আছে এইবিলাক ফুলৰ গছকেইটা পূৰা ক্লিয়াৰ হোৱা নাই এতিয়াও না এইখিনিয়ে নেকি ফুল দুটা এটা আছে আৰু ফুল না লাইনত দুটা এটা আছে ফুল দেখা পাইছে এনে খেতিটো ভালে হৈছে ন ভালে হৈছে ভালে হ'লে হয় এনেকৈ দে
এতিয়া ধন্যবাদ মোৰো আৰু ডিউটি যাব লাগে কাম আছে হয় নেকি সেইখিনি তোমালোক ক'লোঁ আৰু যে অসমৰ পৰা আহি পেলাই বেংগলোৰৰ সেইখিনি খেতিটো আমি কৰিব পাইছোঁ ধন্যবাদ সেইকাৰণেতে ভাগ্য এই না আৰু আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় মইতো ওদালগুৰি ডিষ্ট্ৰিক্টত ওদালগুৰি মোৰ হ'ল দৰং ডিষ্ট্ৰিক্ট বেছিতো নহয় দৰঙৰ পৰাইতো ওদালগুৰি হ'ল ন পিছে বেছি ডিফাৰেঞ্চ নাই ওদালগুৰি মই দেখুৱা ভিডিঅ'টো কেনে পালে যদিহে ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন ভিডিঅ' মই আপলোড কৰাৰ পিছত আপোনালোকক ফাৰ্ষ্ট যায় বা আপোনালোকে ফাৰ্ষ্ট পায় সেইটো হিচাপত মই দেখুৱা ভিডিঅ'টো কেনে পালে সেইখিনিয়ে দেখালোঁ পুৰা প্ৰচেছটো যদিহে ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি মোক জনাব মই গম পাম যে মোৰ ভিডিঅ'টো আচলতে ভাল পাইছে বেংগলোৰত আহিছে কাম কৰিব বা ডিউটি কৰিব কোম্পানীত কৰাৰ পিছতো যাই কিনে ইফালে চব্জি খেতিটো কৰে আনফালে যাই কিনে ডিউটি টাইমত ডিউটি কৰে যিহেতু 8 ঘণ্টাৰ ডিউটি হয় কোনোবাটোত 12 ঘণ্টাৰ ডিউটি হয় এই 12 ঘণ্টা বা 8 ঘণ্টাৰ ডিউটিৰ মাজত যিখিনি অলপ টাইম পায় সেই টাইমটো মোৰ পিছফালে দেখা পাইছে খেতিটো সেই খেতিটোতে ইহঁতো কাম কাজ কৰি থাকে যদিহে ভাল পায় পিছে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগত যাতে কোনোবা আপোনালোকৰ যদি ফ্ৰেণ্ড থাকে ফ্ৰেণ্ডৰ তাতে যাই কিনে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ইহঁতো গম পায় বেংগলোৰত ডিউটিও কৰে তাৰপিছত খেতিও কৰে খেতিটো কৰাৰ প্ৰচেছটো দেখাই আছোঁ আপোনালোকক দেখিলে অলৰেডি যিয়ে নহওক মই ৰাখিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই কিনে কেনে পালে যদিহে ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট পাৰিলে শ্বেয়াৰ কৰি দি দিব বেলেগে যাতে দেখা পায় মোক আপোনালোকে যাতে তুৰন্ত পায় সেইটো হিচাপত ছাবস্ক্ৰাইব কৰি ৰাখি দিব আজি ৰাখিছোঁ বাই বাই